আপোনাৰ যদি জব কাৰ্ড নাথাকে তেনেহ'লে আপুনি বহুত ধৰণৰ চৰকাৰী সুবিধা নাপায়, যেনেকুৱা চৰকাৰী ঘৰ, চৰকাৰী কাম কাজৰ সুবিধা এইবোৰ নাপায়। চ' বন্ধুসকল, আপোনাৰ নামত জব কাৰ্ড আছে নে নাই কেনেকৈ চেক কৰিব বা আপোনাৰ নামৰ জব কাৰ্ডখন কেনেকৈ অনলাইনৰ পৰা ডাউনলোড কৰিব তাৰ বাবে ভিডিঅ'টো শেষলৈ চাই থাকক। প্ৰথমতে বন্ধুসকল, আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। চ' মই ক্ৰম ব্ৰাউজাৰ অ'পেন কৰি আছোঁ। তাৰপিছত ইয়াত আপোনালোকে চাৰ্চ কৰিব জব কাৰ্ড ডাউনলোড। তাৰপিছত বন্ধুসকল, প্ৰথমতে যিটো লিংক আহিব চাওক, ইয়াত nrega.strap.nic.in মহাত্মা গান্ধী এনৰেগা, এই অপশ্যনত প্ৰথম অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বন্ধুসকল, আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। চ' আপোনালোকৰ সুবিধাৰ্থে মই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দি দিম। সেই লিংকত ক্লিক কৰাৰ লগে লগে বন্ধুসকল আপোনালোকক এনেকুৱা পেজত লৈ আহিব। তাৰপিছত আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ ডিষ্ট্ৰিক্ট যিটো হয় সেইটো চিলেক্ট কৰিব। চ' মই ডিষ্ট্ৰিক্ট চিলেক্ট কৰিছোঁ। ঠিক আছে বন্ধুসকল, তাৰপিছত আপোনালোকৰ ব্লক যিটো সেই ব্লক চিলেক্ট কৰিব। ব্লক চিলেক্ট হৈ যোৱাৰ পিছত বন্ধুসকল পঞ্চায়ত চিলেক্ট কৰিব। পঞ্চায়ত চিলেক্ট হৈ যোৱাৰ পিছত বন্ধুসকল আপোনালোকৰ সন্মুখত এনেকুৱা পেজ আহিব। চ' এনেকুৱা পেজ অহাৰ পিছত চাওক, ইয়াত বহুতো অপশ্যন আছে। ইয়াত R1 জব কাৰ্ড ৰেজিষ্ট্ৰেশ্যন, এই অপশ্যনত ইয়াত চাওক 3 নম্বৰ এটা অপশ্যন আছে, জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ। এই অপশ্যনত বন্ধুসকল আপোনালোকে ক্লিক কৰিব। এই 3 নম্বৰ অপশ্যনত ক্লিক কৰাৰ লগে লগে বন্ধুসকল আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। চ' ইয়াত চাওক, ইয়াত পূৰা সেই পঞ্চায়তৰ অন্তৰ্গত যিমানখিনি জব কাৰ্ড আছে সকলোবোৰ আহি গৈছে। চ' ইয়াত আপুনি চাই শেষ কৰিব নোৱাৰে। চ' আপুনি আপোনাৰ নাম বিচাৰি ওলাওঁতে কি কৰিব, আপোনাৰ ক্ৰম ব্ৰাউজাৰত ওপৰত চাব 3 ডট এটা অপশ্যন আছে। এইটো এই 3 ডটত আপুনি যেতিয়া ক্লিক কৰিব, তাৰপিছত ইয়াত তলত চাব যে লিখা আছে ফাইণ্ড ইন পেজ। আপুনি যদি মোবাইলত চাই আছে তেনেহ'লে ফাইণ্ড ইন পেজ লিখা থাকিব, আৰু যদি কম্পিউটাৰ বা লেপটপত ইউজ কৰি আছে তেনেহ'লে ফাইণ্ড এণ্ড এডিট এই অপশ্যনত ক্লিক কৰিব বা কণ্ট্ৰল F মাৰিলেই হ'ল। তাৰপিছত বন্ধুসকল আপোনাৰ নাম বা আপোনাৰ ফেমিলিৰ নাম ইয়াত চাৰ্চ কৰিব। চ' মই এটা চাৰ্চ কৰি আছোঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। চাৰ্চ কৰাৰ পিছত সেই নামত যিমানখিনি আছে সকলোবোৰ আহি যাব। চ' তাৰপিছত আপুনি ইয়াত চাওক, ইয়াত জব কাৰ্ড নাম্বাৰ আছে, এই নাম্বাৰত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে বন্ধুসকল আপোনাৰ সন্মুখত জব কাৰ্ডখন শ্ব' হৈ যাব। চাওক, ইয়াত লিখা আছে জব কাৰ্ড নাম্বাৰ, তাৰপিছত ইয়াত নাম, তাৰপিছত ফাদাৰ্ছ নেম বা হাজবেণ্ড নেম, তাৰপিছত কেটেগৰী, ৰেজিষ্ট্ৰেশ্যন ডেট সকলোবোৰ থাকিব। তাৰপিছত ইয়াত এড্ৰেছো থাকিব বন্ধুসকল। তাৰপিছত ইয়াত আপোনাৰ ফেমিলিৰ কিমানজন মানুহৰ নাম আছে তলত এই সকলোবোৰ থাকিব। ঠিক আছে বন্ধুসকল, তাৰপিছত এইটো আপুনি প্ৰিণ্ট আউট কৰি ল'ব। চ' চাওক, ইয়াত আপুনি ডেস্কটপ আছে, ডেস্কটপ বা লেপটপত ইউজ কৰিছে তেনেহ'লে কণ্ট্ৰল P কৰিলে, তাৰপিছত ইয়াত চাওক, ইয়াত প্ৰিণ্টাৰত ইয়াত আপুনি ছেভ এজ PDF এই অপশ্যন ক্লিক কৰি ইয়াত ছেভ কৰি দিব। তাৰপিছত এইটো আপোনাৰ কম্পিউটাৰত ছেভ হৈ যাব। আৰু যদি আপুনি মোবাইলত ইউজ কৰি আছে চাওক, ইয়াত 3 ডট অপশ্যন আছে, এই 3 ডট অপশ্যনত ক্লিক কৰিব। ইয়াত আপুনি শ্বেয়াৰ অপশ্যন পাব, তাৰ পৰা আপুনি শ্বেয়াৰত ক্লিক কৰি প্ৰিণ্ট এটা অপশ্যন আহিব। সেই প্ৰিণ্টত আপুনি ছেভ এজ PDF কৰিব বা তাৰ পৰা আপুনি ডাইৰেক্ট হোৱাটছএপত কাৰোবাক শ্বেয়াৰ কৰি দিব বা আপোনাৰ হোৱাটছএপত শ্বেয়াৰ কৰিব। এইটো PDF ফাইল ছেভ হৈ যাব। তাৰপিছত বন্ধুসকল আপুনি যিকোনো কামতে এই জব কাৰ্ডখন ব্যৱহাৰ কৰিব পাৰিব। ঠিক আছে বন্ধুসকল, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে পৰৱৰ্তী ভিডিঅ' আপুনি পাই যায়। চ' থেংকছ ফৰ ৱাচিং। জয় আই অসম।